শান্ত সমাহিত জলজলি নৈৰ বুকু তাতেই সুৰ তুলিছে প্ৰায় ২০খনকৈ নাৱৰ কেইবাখনো বৈঠাই এয়া পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ দৃশ্য নগৰবেৰাৰ জলজলি নদীৰ বুকুত আয়োজিত এই নাও খেল প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী ভিন্ন ৰঙে সুসজ্জিত নাওসমূহে সৃষ্টি কৰে এক অপূৰ্ব পৰিৱেশৰ আৰু সেই মনোৰম দৃশ্যৰ সাক্ষী হৈ ৰয় প্ৰায় ২০ সহস্ৰাধিক দৰ্শক নগৰবেৰাবাসীক এই মনোৰঞ্জন দিয়াৰ প্ৰয়াস কৰে ৰখেশ্বৰী জনতা বজাৰ কৰ্তৃপক্ষই ডেইলি বছৰে ১৫-২০ খনকৈ নাও আহে গতিকে আমাৰ এই খেলখন প্ৰায় ৩০-৩৫ হাজাৰ মানুহ সমবেত হৈছে শান্তিপূৰ্ণভাৱে খেলখন চলি আছে গতিকে বহুতো ৰাইজৰ সঁহাৰি পাইছোঁ আৰু অনাগত দিনত এনেকৈ ৰাইজৰ সঁহাৰি পাম বুলি আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ দুদিনীয়াকৈ আয়োজিত এই নাও খেল প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহো যথেষ্ট লোভনীয় তথা আকৰ্ষণীয় প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ এখন গ্লেমাৰ বাইক দ্বিতীয় পুৰস্কাৰ হিৰো হোণ্ডা স্কুটি প্ৰাইজ দুখন বাইক ৰাখিছোঁ ফাৰ্ষ্ট প্ৰাইজ গ্লেমাৰ বাইক আৰু ছেকেণ্ড প্ৰাইজ হোণ্ডা স্কুটি লাখৰ অধিক মানুহ হৈছে গতিকে আমি ধন্যবাদ জনাইছোঁ জনসাধাৰণক ইমান ছাপৰ্ট দিয়াৰ কাৰণে অৱশ্যে আনন্দ উল্লাসৰ মাজতো সংঘটিত হয় দুই এটা নাও দুৰ্ঘটনাও কিন্তু SDRF আৰু উদ্যোক্তাসকলৰ তৎপৰতাত ততাতয়াকৈ আটাইকে নৈৰ বুকুৰ পৰা সুকলমে উদ্ধাৰ কৰা হয় যিয়ে সহায় কৰে প্ৰতিযোগিতাৰ নান্দনিক দৃশ্য তথা অপূৰ্ব সময়সমূহ অক্ষুণ্ণ ৰখাত নগৰবেৰাৰ পৰা গিয়াছুদ্দিন আহমেদ প্ৰাগ নিউজ